দুহিতা ধাৰাবাহিকখনৰ আজিৰ যিটো খণ্ড সেইটো চাবলৈ খুব ইণ্টাৰেষ্টিং হ'ব, কিয়নো বিকিক দেউতাকে মাৰিব আৰু মাকে ক'ব যে দুহিতাক বিকিয়ে ব্যৱহাৰ কৰি আছে, আৰু সেই কথাটো শুনাৰ লগে লগে দেউতাকৰ খং উঠিব আৰু বিকিৰ ওপৰত হাত উঠাব। আৰু আনহাতে আমি দেখা পাম যে শিৱমে দুহিতাক আকৌ ফোন কৰিব। যোৱাকেইটা খণ্ডত আমি দেখিছিলোঁ যে শিৱমক দুহিতাই লগ কৰিছিল, আৰু আজিৰ খণ্ডত আমি দেখা পাম যে শিৱমে দুহিতাক ফোন কৰিব। আৰু আনহাতে অন্তৰাই মাক দেউতাকৰ পৰা অনুৰাগক আঁতৰাবৰ চেষ্টা আজিৰ খণ্ডতো কৰিব, আৰু অন্তৰাৰ যিটো পাৰ্ট সেইটো একেবাৰে নিগেটিভকৈ বনাইছে, আৰু তাই বিচাৰি আছে যে অনুৰাগক মাক দেউতাকৰ পৰা লৈ আহক আৰু তাইৰ লগত অকলে থাকিব লাগে। আৰু আজিৰ খণ্ডটো চাবলৈ খুব ইণ্টাৰেষ্টিং হ'ব, কিয়নো বিকিৰ ওপৰত হাত উঠাব দেউতাকে আৰু দুহিতাক ফোন কৰিব শিৱমে পাহৰিব পৰা নাই দুহিতাক, আৰু দুহিতাও সেই টেনশ্যনতে আছে যে শিৱম কিবাকৈ আঁতৰি যাব লাগে, কাৰণ শিৱমৰ কথা বিকিয়ে অলপ চলপ গম পাই আছে, আৰু যদি ভালদৰে গম পায় তেতিয়াহ'লে সিহঁতৰ যিখন সংসাৰ সেই সংসাৰখনত আউল লাগিব পাৰে, আৰু সেই কথাটোকে দুহিতাই চিন্তা কৰি থাকে। আৰু আজিৰ খণ্ডত আমি দেখা পাম শিৱমে আকৌ ফোন কৰিব দুহিতাক।